Hello guys, welcome back to my YouTube channel. আজি আমি বনাম এটা গণেশজীৰ ডেকোৰেটিভ পিস। মই সাইডত ফটোখন লগাই দিছিলো। সো আমি কেকৰ যে এখন কাৰ্ডবোৰ্ড থাকে সেইখন আমি সাৰ্কেলকে কাটি লম। সো আমি কম্পাস দি পেলাই তো সাৰ্কেলটো বনাই লৈছিলো। এতিয়া আমি এটো কাটি লম সাৰ্কেলটো। এন্ড মই কাটি ললো এটো সাৰ্কেলটো। এতিয়া মাজত আমি এটা গোল ফ্ৰেম মানে ৰাউন্ড শেপৰ ফ্ৰেম বনাব লাগিব। মাজত অকমান ডিসটেন্স ৰাখি পেলাই ৰাউন্ড শেপৰ এটা ফ্ৰেম বনাই লম। আঁকি লৈ পেলাই আমি এটা আঁকি ল'ম, তাৰপিছত এইটো মাজত কাটি দিম। ইমান ডিসটেন্স ৰাখিছোঁ মই, বেছি নালাগে আৰু বেছি মোটা হ'লে ভাল নহয়। এনেটো মোৰ ফ্ৰেমটো ৰেডি হৈ গ'ল। তাৰপিছত আমি এটা গণেশজীৰ এটা মানে ড্ৰয়িং ট্ৰেচ কৰি ল'ম। সেই ফ্ৰেমটোৰ জোখতে আমি ড্ৰয়িংটো ট্ৰেচ কৰিম, নহ'লে বেছি ডাঙৰ হ'লে ফ্ৰেমটোত নাহিব। মই আঁকি ল'লোঁ। মই এনেকুৱা আঁকিছোঁ, আপোনালোকে বেলেগো ড্ৰ কৰিব পাৰে। এয়া মোৰ ফ্ৰেমটো জোখতে হৈছে। ফ্ৰেমটো সাইজটো লৈ পেলাই আঁকিব লাগিব, নহ'লে বেছি ডাঙৰ হ'লে ভাল নালাগিব, ফুলটো নাহিব। এণ্ড এতিয়া মই নেট ক্লথ লৈছোঁ। তাৰপিছত এইটো চাওক, নেট ক্লথ, যিকোনো নেট ক্লথ ল'লেই হ'ল। তাৰপিছত আমি এইটো পিন আপ কৰি দিম। ষ্টেপলাৰ পিন আপ কৰি দিছোঁ। এণ্ড মই সেইটো ছাইডত ব্লেক কৰি দিছোঁ। আৰু ছাইডে ছাইডে কিছুমান এনেকৈ কাপোৰবিলাক ওলাই আছে, মোৰ হাতৰ অৱস্থা নাই। কিছুমান কাপোৰ ওলাই আছে, সেইখিনি মই কাটি পেলাই কালাৰ কৰি দিম। এণ্ড তাৰপিছত মই এতিয়া ড্ৰয়িংটো ট্ৰেচ কৰি ল'ম নেট ক্লথখনত। এয়া মই ড্ৰয়িংটো ট্ৰেচ কৰি ল'লোঁ। এণ্ড তাৰ ওপৰত কালাৰ মাৰি দিলোঁ। এণ্ড এয়া মোৰ গণেশজীৰ আইডলটো মানে ডেকোৰেটিভ পিচটো ৰেডি হৈ গ'ল। থেংক ইউ। Me subo puro, quiero